হেল্ল' গাইজ। সন্ধিয়া বাৰু আপোনালোকৰ কি খাবলৈ মন যায়? আজি মোৰ খাবলৈ মন গ'ল ম'ম'। আৰু মই আজি আপোনালোকক একেবাৰে সহজ পদ্ধতিৰে কেনেকৈ ম'ম' বনাই দেখুৱাই আছোঁ, ব'লক। সাধাৰণতে এই বাচনটো ভাপত দিয়া পিঠা বনাবলৈ ব্যৱহাৰ কৰা হয়, কিন্তু মই আজি এনেকৈ ম'ম' বনাবলৈ লৈ লৈছোঁ। আৰু দেখিছে একেবাৰে সস্তা যোগাৰ। আৰু এনেকৈ বাচনটো কুকাৰটোৰ ওপৰতে থৈ মই এই ঢাকনিখনেৰে ঢাকি দিম ভাবিছোঁ। আৰু ব'লক কেনেকৈ বনাইছোঁ দেখুৱাই আছোঁ। মই অকল আটা গুৰি মাৰি লৈছোঁ, এনেকৈ মঠি ল'লোঁ আৰু সৰু সৰু টুকুৰা কৰি ল'লোঁ। লগতে মই ঘৰত আজি মাংস বনাবলৈ আনিছিল, গতিকে মই তাৰে 4 পিচ মাংস ৰাখি ল'লোঁ আৰু পিঁয়াজো এনেকৈ কুটি ল'লোঁ। আৰু দেখিছে মাংসখিনিও মই সৰু সৰু টুকুৰা কৰি ল'লোঁ। লগতে আদা নহৰু পেষ্টত মই 2টা জালুক গুটিও দিছিলোঁ। আৰু দেখিছে মই গোটেইখিনি পিটিকি ল'লোঁ। আৰু আটাখিনি একেবাৰে পাতলকৈ মাৰিছোঁ আৰু একেবাৰে সৰুকৈ বেলি লৈ যোনবাৰ ষ্টাইলত মই ম'ম'খিনি বনাই লৈছোঁ। আৰু চাওক, মোৰ ম'ম' প্ৰায় হৈ গৈছে। বহুত সোনকালেই ষ্টিম হৈ গৈছে, কাৰণ এই বাচনটোৰ দ্বাৰা ভাপখিনি সোনকালে ওলাই যায় আৰু ম'ম'খিনি বহুত সোনকালেই ষ্টিম হৈ যায়। আৰু দেখিছে মোৰ ম'ম'খিনি ৰেডি হৈ গ'ল। প্ৰথমতে বনোৱা শ্বেপকেইটা ইমান বেছি ভাল নহ'ল, কিন্তু এইকেইটা দেখিছে, এইকেইটা একেবাৰে লাষ্টত বনোৱা হয় আৰু খুব ধুনীয়া শ্বেপ হ'ল লাষ্টলৈ। আৰু ইহঁতকেইটাকো দিলোঁ খাবলৈ। আপোনালোকক মই আজি একেবাৰে এটা সহজ পদ্ধতি দিলোঁ। ঘৰত যদি এনেকুৱা ধৰণৰ বাচন আছে, আপোনালোকে এই পদ্ধতিটো ট্ৰাই কৰিব পাৰে। আজিলৈ আহিছোঁ।